জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ অব্যাহত এছআইটিৰ আজি চতুৰ্থ দিনৰ বাবে সাক্ষ্য গ্ৰহণ কৰিছে চক্ৰপাণী পৰাশৰ সাংবাদিক তথা ইউটিউবাৰ চক্ৰপাণী পৰাশৰ আজি চতুৰ্থ দিনৰ বাবে গৈ উপস্থিত হৈছে গৈ এছআইটিৰ কাৰ্যালয়ত এছআইটিৰ সন্মুখত আজি তেওঁ চতুৰ্থ দিনৰ বাবে ভাষ্য প্ৰদান কৰিব জুবিন গাৰ্গৰ যেহেতু কেইবাটাও ইন্টাৰভিউ তেওঁ নিজৰ ইউটিউব চেনেল বা নিজৰ চেনেলত তেওঁ গ্ৰহণ কৰিছিল সেই ইন্টাৰভিউবোৰ সন্দৰ্ভত সেই সাক্ষাৎকাৰবোৰ সন্দৰ্ভত খুদা পোছা কৰিছে চক্ৰপাণী পৰাশৰক সেই সাক্ষাৎকাৰবোৰ সন্দৰ্ভত যিখিনি তথ্য চক্ৰপাণী পৰাশৰৰ ওচৰত আছে সেই তথ্যখিনি এছআইটিয়ে সংগ্ৰহ কৰিছে আৰু এছআইটিৰ কাৰ্যালয়ত গৈ চক্ৰপাণী পৰাশৰ ইতিমধ্যে উপস্থিত হৈছে আজি চতুৰ্থ দিনৰ বাবে চক্ৰপাণী পৰাশৰৰ আজি চতুৰ্থ দিনটোৰ এছআইটিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছৰ কি ভাষ্য আছিল সেয়া শুনাব বিচাৰিছোঁ মই এদিনতে কামবোৰ শেষ কৰিব পৰা নাই ইণ্টাৰভিউবিলাক লিখি আছোঁ তো সেইখিনি আজি লাষ্ট ছাবমিট কৰিবলৈ আহিছোঁ মোৰ 5টা ভিডিঅ' তেওঁলোকে লৈছে 5টা ভিডিঅ' লিখি মেলি দিবলগীয়া হৈছে সেইখিনিতো ক'ব নোৱাৰিম এইবিলাক অকল পডকাষ্ট ৰিলেটেড ইণ্টাৰভিউবিলাক জুবিন দা আৰু মই চব লিখিবলগীয়া হৈছে এইটো লিখি লিখি বাগৰি গৈছে মই আহিলোঁ আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ সৈতে চিন্তুমণি শইকীয়া আজি চতুৰ্থ দিনৰ বাবে চক্ৰপাণী পৰাশৰ গৈ এছআইটিৰ কাৰ্যালয়ত হাজিৰ হৈছে আৰু তেওঁ কৈছে যে প্ৰতিটো ইণ্টাৰভিউ জুবিন গাৰ্গৰ সৈতে থকা প্ৰতিটো ইণ্টাৰভিউৰ তেওঁ লিখি লিখি এছআইটিক জমা দিব লগা হৈছে এই গোটেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ চাওক যে আজি চতুৰ্থ দিনৰ বাবে চক্ৰপাণী পৰাশৰ এছআইটিত আহি উপস্থিত হৈছে আৰু বিশেষকৈ বিগত দিনসমূহত আমি সেই দৃশ্যসমূহ দেখুৱাইছিলোঁ বা সেই কথাসমূহ উল্লেখ কৰিছিলোঁ যে চক্ৰপাণী পৰাশৰৰ লগত জুবিন গাৰ্গৰ কি ধৰণে আচলতে ইণ্টাৰভিউ হৈছিল আৰু প্ৰতিটো ইণ্টাৰভিউ যিমানকেইটা ইণ্টাৰভিউ চক্ৰপাণী পৰাশৰে জুবিন গাৰ্গৰ লগত লৈছিল সেই প্ৰতিটো ইণ্টাৰভিউ লিখিতভাৱে দিবলগীয়া হৈছে কাৰণ প্ৰতিটো শব্দ প্ৰতিটো কথা লিখিত আকাৰে দাখিল কৰিবলগীয়া হৈছে কাৰণ এছআইটিৰ যিসকল তদন্তকাৰী বিষয়া আছিল সেই তদন্তকাৰী বিষয়াই চক্ৰপাণী পৰাশৰক সেই সকলোবোৰ কথা যিবোৰ কথা জুবিন গাৰ্গৰ সৈতে ইণ্টাৰভিউ পডকাষ্ট কৰিছিল সেই পডকাষ্টত যিবোৰ কথা পাতিছিল প্ৰতিটো কথা এ টু জেড প্ৰতিটো কথা লিখি হাতৰে লিখি তেওঁ জমা দিবলগীয়া হৈছে এই মুহূৰ্তত চক্ৰপাণী পৰাশৰ ঠিক সমানকৈ চক্ৰপাণী পৰাশৰৰ লগত আন এজন যুৱক তেওঁ গৈছে যিজন যুৱকে আচলতে চক্ৰপাণী পৰাশৰৰ গাড়ীখন চলাই আহিছিল সেইজন যুৱকো কিন্তু এতিয়া এছআইটিৰ ভিতৰলৈ গৈছে আৰু এছআইটিয়ে তেওঁকো আচলতে সোধপোছ কৰিব গতিকে এই সোধপোছ যিবোৰ হৈ আছে সেই হৈ থকা সোধপোছবোৰৰ অন্তত প্ৰকৃতাৰ্থত চক্ৰপাণী পৰাশৰৰ লগত জুবিন গাৰ্গৰ যিবোৰ আচলতে ইণ্টাৰভিউ সেই ইণ্টাৰভিউতে আছে নে ইণ্টাৰভিউ বাহিৰেও কিবা আৰু তেওঁলোকৰ মাজত কিবা আছিল সেই কথাবোৰো কিন্তু এতিয়া চৰ্চালৈ আহিছে আৰু সেই কথাবোৰক লৈ কিন্তু এতিয়া আলোচনা হৈছে গতিকে চক্ৰপাণী পৰাশৰৰ লগত প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ যিবোৰ ইণ্টাৰভিউ সেই ইণ্টাৰভিউত কি কথা পাতিছিল আমি সেইবোৰ কথা হয়তো আমি দেখিছোঁ কিন্তু আনকাত কিছুমান কথা আপুনি থাকে যিবোৰ কথা আমি সচৰাচৰ বহু বিষয় আচলতে আমি গম নাপাওঁ বা আমি গুৰুত্ব নিদিওঁ সেই কথাবোৰো এ টু জেড হুবহু আচলতে লিখিবলৈ দিছে আৰু প্ৰতিটো কথাই পৃষ্ঠাই লিখি তেওঁ ইতিমধ্যে দাখিল কৰিবৰ কাৰণে গৈছে বিগত 3টা দিনত চক্ৰপাণী পৰাশৰক জেৰা চলাইছিল 3টা দিনত চক্ৰপাণী পৰাশৰৰ সৈতে গোটেই কথা বতৰাবোৰ আলোচনা কৰিছিল যে কি ধৰণে আচলতে চক্ৰপাণী পৰাশৰে জুবিন গাৰ্গৰ ইণ্টাৰভিউ লৈছিল আৰু জুবিন গাৰ্গৰ ইণ্টাৰভিউ সমান্তৰালকৈ এই বিগত সময়ছোৱাত যেতিয়া আচলতে শেখৰজ্যোতি গোস্বামী আহি উপস্থিত হৈছিল যেতিয়া শেখৰজ্যোতি গোস্বামীকো ইণ্টাৰভিউ লৈছিল সেই ইণ্টাৰভিউসমূহো কিন্তু তদন্তৰ আওতালৈ নিশ্চয়কৈ আহিছে আৰু সেই সকলোবোৰ কথা তদন্ত কি ধৰণে কৰিছে আৰু তদন্ত কি ধৰণে চলিব সেই সকলোবোৰ কথা আলোচনা কৰিবৰ কাৰণে সেই সকলোবোৰ কথাৰ কাৰণেই চক্ৰপাণী পৰাশৰক আজি চতুৰ্থ দিনৰ কাৰণে এছআইটিলৈ মাতি পঠিওৱা হৈছিল আৰু যিহেতু চক্ৰপাণী পৰাশৰে এটা কথা উল্লেখ কৰিছে যে তেওঁক মতা নাই তেওঁ আহিছে তেওঁ আহি সেই যিবোৰ কথা আচলতে তেওঁ ইণ্টাৰভিউত লৈছিলে পডকাষ্টত যিবোৰ কথা আলোচনা কৰিছিল জুবিন গাৰ্গৰ সৈতে সেই প্ৰতিটো কথা তেওঁ লিখিতভাৱে আজি জমা দিবলৈ আহিছে এই কথাটো তেওঁ উল্লেখ কৰিছে কিন্তু বিগত দিনসমূহলৈ যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে বিগত দিনসমূহত যিসমূহ ব্যক্তিক আচলতে এনেধৰণে মাতি থকা হয় তেওঁলোকৰ নিশ্চয় কৰবাত নহয় কৰবাত কিবা এটা পায় গতিকে চক্ৰপাণী পৰাশৰৰ ক্ষেত্ৰতো কৰবাত নহয় কৰবাত কিবা খেলি মেলি পাইছে নেকি এনেকুৱা ধৰণৰ প্ৰসংগও জড়িত হৈ আছে গতিকে এই গোটেই বিষয়বোৰ সময়ৰ লগে লগে গম পাব আৰু আজিৰ দিনটোত বিশেষকৈ সেই কথাবোৰ প্ৰায় হ'ব যে আজি চতুৰ্থ দিনৰ কাৰণে যেহেতু চক্ৰপাণী পৰাশৰক এছআইটিলৈ মাতিছে এছআইটিত আহি উপস্থিত হৈছে গতিকে চতুৰ্থ দিনৰ অন্তত যেতিয়া ওলাই যাব বা সেই সময়ছোৱাত কি হয় সেই সকলোবোৰ কথা আমি জনাব পাৰিম কিন্তু এটা কথা ঠিক যে কৰবাত নহয় কৰবাত কিবা হয়তো খেলি মেলি পাইছে বা কৰবাত নহয় কৰবাত যিবোৰ ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউবিলাকত কি কথা পাতিছে সেইবোৰক লৈ কৰবাত কিবা নহয় কিবা আছে যাৰ কাৰণে চক্ৰপাণী পৰাশৰক এনেধৰণে মাতি জেৰা চলাই থকা হৈছে কিন্তু এটা কথা আপুনি চাব পাৰে ৰাজদীপ যে বিগত সময়ছোৱাত জুবিন গাৰ্গৰ সৈতে
বহু লোকে আচলতে ইণ্টাৰভিউ কৰিছে সেই সকল লোকক এই মুহূৰ্তলৈকে মতা নাই বহু লোকে আচলতে পডকাষ্ট কৰিছে জুবিন গাৰ্গৰ লগত বহু লোকে ইণ্টাৰভিউ লয় সাংবাদিকে ইণ্টাৰভিউ লয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা জুবিন গাৰ্গৰ সৈতে হৈছে সেই সকল লোকক কিন্তু মাতি অনা নহয় কেৱল চক্ৰপাণি পৰাশৰক মাতি আনি কিয় সোধপোছ কৰিছে সেইটো এটা বিষয় কাৰণ চক্ৰপাণি পৰাশৰৰ লগত কিবা খেলিমেলি আছে নেকি কিবা আন বিষয় জড়িত আছে নেকি এইসমূহ প্ৰসংগও হয়তো আলোচনা হ'ব পাৰে সেইসমূহ বিষয় তদন্তৰ আওতালৈ আহিব পাৰে যদিহে কিবা আছে আৰু যদি নাই তেতিয়াহ'লে সেইসমূহ কথা স্পষ্ট হ'ব আৰু আজি আমি এটা কথা উল্লেখ কৰিব পাৰিম যে বিয়লি ভাগলৈ যেতিয়া আচলতে চক্ৰপাণি পৰাশৰ SITৰ পৰা ওলাই যাব তেতিয়া আচলতে গম পোৱা যাব প্ৰকৃতাৰ্থত কি হৈছে কেৱল সেই পডকাষ্টখিনিৰ কথাই লিখিতভাৱে দিবলগীয়া হৈছে নে আন কিবা প্ৰসংগও আছে সেই কথাসমূহ কিন্তু স্পষ্ট হৈ পৰিব গতিকে সময় যোৱাৰ লগে লগে ৰাজদীপ সেইসমূহ কথা আমি উল্লেখ কৰিব পাৰিম কিন্তু এই যিবোৰ কথা আচলতে আপুনি চাব পাৰে যে এটা ইণ্টাৰভিউ ক্লিপ ভাইৰেল হৈ আছে চক্ৰপাণি পৰাশৰৰ যি ধৰণে আচলতে চক্ৰপাণি পৰাশৰে যিদিনাখন ৰাতি শেখৰজ্যোতি গোস্বামীৰ ইণ্টাৰভিউ লৈছিল প্ৰায় 1.5 মান বজালৈকে তেওঁ ইণ্টাৰভিউ লোৱা বুলি কৈছিল গতিকে সেই সময়ছোৱা কেই তাৰিখ আছিল তাৰিখ কিমান আছিল বা যিদিনাখন আচলতে গম পাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ কথা যিদিনাখন ওলাইছিল প্ৰায় 19 তাৰিখে যিহেতু সেই কথাটো অসমত সেই কথাটো ওলাইছিল যেতিয়া ওলাই সেই কথাৰ গম পাই পেলাই প্ৰথমে তেওঁ গৰিমাবোৰ খবৰ ল'বলৈ গৈছিল আৰু গৰিমাবোৰ ঘৰত খবৰ লোৱাৰ পাছতে শেখৰজ্যোতিৰ সৈতে তেওঁ যোগাযোগ কৰিছিল আৰু শেখৰজ্যোতিক গৈ তেওঁ ইণ্টাৰভিউ লৈছিল গতিকে 19 তাৰিখে ইণ্টাৰভিউ লৈছিল নেকি আৰু যদিহে লৈছিল জুবিন গাৰ্গৰ সেই মৃত্যুৰ ঘটনাটো কেতিয়া হৈছিল এইবোৰ কথাও হয়তো তদন্তৰ আওতালৈ আহিব পাৰে কাৰণ তেওঁৰ যিটো ভিডিঅ' ক্লিপ ভাইৰেল হৈছে তাত যিবোৰ কথা আচলতে পাতিছে সেই পতা কথাবোৰে প্ৰকৃতাৰ্থত কি সূচাইছে বা কি ধৰণে আচলতে ঘটনাটো হৈছিল বা ঘটনাটোত কোন জড়িত আছিল শেখৰজ্যোতি গোস্বামীয়ে যিবোৰ কথা কৈছিল সেই কথাবোৰ আৰু চক্ৰপাণি পৰাশৰৰ কথাবোৰ যিবোৰ কথা সেই কথাবোৰ ক'ৰবাত নহয় ক'ৰবাত কিবা খেলিমেলি আছে নেকি এনেকুৱা ধৰণৰ এতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰিছে মানুহে অভিযোগ কৰিছে গতিকে এই অভিযোগবোৰৰ ভিত্তিত প্ৰকৃতাৰ্থত কি হয় সেই কথাবোৰ স্পষ্ট হ'ব কিন্তু আজি আপুনি বিয়লি ভাগলৈ আমি সেই কথা স্পষ্ট হ'ব পাৰিম যে কেৱল পডকাষ্টত জুবিন গাৰ্গৰ সৈতে পতা কথাখিনিয়ে লিখিতভাৱে দিছে নে আন প্ৰসংগও ইয়াত জড়িত আছে সেই কথাবোৰ কিন্তু বিয়লি ভাগলৈ স্পষ্ট হ'ব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চিন্তুমণি শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে